Hello everyone, Divine Blessings Crystal Pestur পৰা মই পল্লৱী হাজৰিকা আপোনালোক সকলোকে স্বাগতম জনালো। আজি আহি গলো নাম্বাৰ 2 সদায় ৰিপ্ৰেজেন্ট কৰে মুন এনাৰ্জি। গতিকে মুন এনাৰ্জি হোৱাইট মানে ময়ো আজি হোৱাইট পিন্ধি আছো। গতিকে মুন এনাৰ্জি ব্যক্তিসকলে কি কি ক্ৰিষ্টেল পৰিধান কৰিব লাগিব বা তেওঁলোকৰ কি কি ট্ৰেডছ হয় নাম্বাৰৰ সেইখিনি মই জনাই দিছো। তেওঁলোক সাধাৰণতে দেখিবলৈ পোৱা যায় খুব আবেগিক হয়, আবেগত বেছি সিদ্ধান্ত লয়, কেতিয়াবা পটককে ডিপ্ৰেছন এংজাইটি এনেকুৱা ধৰণৰ আহি যাব পাৰে। দ্য ক্ৰিষ্টেল 5 ক্ৰিষ্টেল যিসকলৰ নাম্বাৰ 2 তেখেতসকলে পিন্ধিব লাগে, যেনেকে হৈ গ'ল আপোনাৰ 2 তাৰিখে জন্ম হোৱা ব্যক্তিসকল, 20 তাৰিখে জন্ম হোৱা ব্যক্তিসকল, 11 তাৰিখে জন্ম হোৱা ব্যক্তিসকল, আৰু যদি নম্বৰ প্লাছ কৰি পেলাই নাম্বাৰ 2 হয় আপোনালোকে নিজে চাই ল'ব নম্বৰটো। তেওঁলোকে দ্য ফাৰ্ষ্ট ক্ৰিষ্টেল ফৰ নাম্বাৰ 2 পাৰ্চন ইজ মুনষ্টোন, ৰ'জ কোৱাৰ্টছ, দেন পাৰ্ল মানে মাদাৰ অফ পাৰ্ল পিন্ধিব পাৰে, নৰ্মেল পাৰ্লো পিন্ধিব পাৰে, দেন একুৱামেৰিন এণ্ড ক্লিয়াৰ কোৱাৰ্টছ। এই 5টা ক্ৰিষ্টেল আপোনালোকে পিন্ধিবই লাগে। আৰু লগতে মই এইটো কথা কওঁ, নাম্বাৰ 2 ব্যক্তিসকলে প্ৰায়ে বগা ৰঙৰ কাপোৰ পৰিধান কৰিলে খুব বেছি ভাল। গতিকে আপোনালোকে চাই থাকিব আমাৰ পেজটো, আৰু আপোনালোকে গ্ৰীডৰ সহায়তো আমি ক্ৰিষ্টেল আপোনালোকক দিব পাৰোঁ। গতিকে আপোনালোকে keep on subscribing our channel. Thank you.